আহকচোন আজি মই চুজিৰ হালোৱা বনাম। প্ৰথমতে মই ইয়াত অলপ ঘি দি লৈছোঁ। ঘি দি কিনে কেৰাহীটো তেনেকৈ লৰাই দিছোঁ। দি কিনে ইয়াতে মই চুজিখিনি এৰি দিলোঁ। চুজিটো অলপ সময় ভাজি লওঁ। বেছি সময় নালাগে, 1 মিনিটমান ভাজিলেই হ'ব। ইয়াতে মই এতিয়া গাখীৰখিনি দি দিছোঁ। ইয়াতে মই গৰম গাখীৰটো লৈছিলোঁ। প্ৰথমে অলপখিনি দিছোঁ, তাৰপিছত আকৌ অলপমান দি দিছোঁ। গাখীৰখিনি দি কিনে মই ভালকৈ এনেকৈ অলপ লাৰি দিছোঁ। দি কিনে মই ইয়াতে 2টা ইলাইচি দি দিছোঁ। তাৰপিছত ইয়াতে মই 2টা তেজপাত দি দিছোঁ। অলপখিনি হৈ অহাৰ পিছতে মই ইয়াতে অলপমান নাৰিকলৰ গুড়ি দি দিছোঁ। ইয়াতে অলপ হৈ অহাৰ লগে লগে মই ইয়াতে কাজু বাদামখিনি দি দিছোঁ। তাৰপিছত মই ইয়াতে চেনিখিনি দি ল'লোঁ। মই গোটেইখিনি এইখিনি আইডিয়াতে দিছোঁ। এইখিনি ইয়াতে মই অলপমান ইলাইচি গুড়ি দি দিছোঁ, পাউডাৰটো। ইয়াতে মই পাহৰি গৈছিলোঁ, অলপমান নিমখ দি দিছোঁ। মই মানে ভাজি থাকোঁতে মই নিমখখিনি দি লওঁ, কিন্তু ইয়াতে মই পাহৰি গৈছিলোঁ, সেইকাৰণে লাষ্টতে দিছোঁ। তাৰপিছত অলপ হৈ অহাৰ লাষ্টৰ ফালে মই এতিয়া মানে অলপমান কিচমিচ দি দিছোঁ। এতিয়া হৈ গ'ল মোৰ হালোৱাখিনি ৰেডি হৈয়ে গ'ল। কেনে লাগিছে অলপ জনাবচোন। থেংক ইউ।